কম ক্লাছ কৰিছিলোঁ। মই ছাৰক ছাৰ কলেজৰ মই ৰিপ্ৰেজেণ্ট কৰিবলৈ যাম, ক্লাছ নকৰোঁ। সেইটো কাৰণে মোক এক্সকিউজো কৰিছিলে বহুত। এটা কথা ইয়াতে কওঁ যে ষ্টুডেণ্ট হিচাপে আমাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এ ডিউটি ইজ টু ষ্টাডি। আমি পঢ়িবই লাগিব টু বিল্ড এ কেৰিয়াৰ, টু গেট এ জব, টু বি ছাকচেছফুল। বাট ষ্টুডেণ্ট হিচাপে আমি নিজৰ ফিউচাৰ লাইফটো কেনেকৈ আমি গঢ়ি যাওঁ, দেট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। এণ্ড ফৰ দেট আমি এক্সট্ৰা কাৰিকুলাৰ যোনবিলাক থাকে আমি কলেজত লাগে কিছুমান ক্ষেত্ৰত যে কিনো কম্পিটিশ্যন পাতে, কিছুমান থাকে, কিছুমান বিৰাট আগ্ৰহী ষ্টুডেণ্ট থাকে। তাৰে ভিতৰত মই এজন আছিলোঁ মোৰ ষ্টুডেণ্ট লাইফত। কিছুমান থাকে যে জোৰ জবস্তি কম্পিটিশ্যন কৰিবলৈ মাতি থাকে। কিন্তু কলেজত আমাৰ পৰীক্ষা দিয়া বস্তুবিলাক মনত নাথাকে। কি পঢ়িছিলোঁ, কিনো পৰীক্ষাত কি পাৰ্চেণ্টেজ পাইছিলোঁ, জবটো পোৱাৰ পিছত সেইবিলাক আমাৰ মনত নাথাকে। আমাৰ মনত থাকে যোনবিলাক মেমৰিজ আমি ক্ৰিয়েট কৰোঁ। কিনো গান গাইছিলোঁ, কিনো খেলিছিলোঁ। এতিয়া যেতিয়া মোৰ কলেজ লাইফৰ কথা সোধে কোনোবাই, য'ত মই ক'ব লাগে বা আজি তোমালোকক দেখি মোৰ যোনটো ফিল হৈছে যে সেইটো সময়তনো মই কেনেকৈ কলেজ উইকত কি পাৰ্টিচিপেট কৰি কিমান এনজয় কৰিছিলোঁ, সেইটোহে মোৰ মনত থাকে। মই যে কিমান পঢ়িছিলোঁ সেইটো মোৰ মনত নাথাকে। সেইকাৰণে ষ্টুডেণ্টছবিলাকক মই আজি এটা কথা কওঁ যে ইউ বিল্ড এ কেৰিয়াৰ টুগেডাৰ উইথ ইট। তুমি যেতিয়া এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কৰি যাবা, it builds confidence, it builds your কি বুলি ক'ম, how to face the people in front of you. তুমি এটা মাইক লৈ গান গাব পৰাটোৱে এটা বহুত ডাঙৰ কথা। আজি মই ইয়াত থিয় হৈ স্পীচ, এটা সময়ত মোৰ ষ্টেজত উঠি এই মাইকটো ল'লে হাত কঁপিছিলে, লগত মা গৈছিলে, কম্পিটিশ্যনত ছাইডত বহি থাকে ষ্টেজৰ ছাইডত, এতিয়া পাৰিবা গোৱা। কিন্তু আজি মই ৰখি পেলাই মই এটা বক্তৃতাও দিব পাৰিছোঁ। দিছ ইজ বিকজ যেতিয়ালৈকে আমি ফেচ নকৰোঁ, যেতিয়া আমি ষ্টেজত নুঠোঁ, তেতিয়ালৈকে আমি নাজানো হোৱাট উই হেভ ইনচাইড আছ। প্ৰাইজ পোৱাটোৱে ডাঙৰ কথা নহয়, পাৰ্টিচিপেশ্যন ইজ দ্য মেইন থিং। আৰু আজিকালিতো বহুত ষ্টুডেণ্টছ বহুত, আৰু আজিকালি প্লেটফৰ্ম ইজ ছ' বিগ, হয়নে নহয়? আজিকালি গান গাব পাৰিলে ইউটিউবত এটা ভিডিঅ' আপলোড কৰি দিলে, লাইকছৰ ওপৰত লাইকছ, হয়নে? অভাৰনাইট ষ্টাৰ হৈ যাবৰ পৰা সক্ষমতা থাকে আজিকালি। চ' সেই কনফিডেন্সটো বিল্ড কৰে এইবিলাক যোনবিলাক আমি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজত আমি পাৰ্টিচিপেট কৰোঁ। আৰু মই পঢ়াৰ কথা আজি নকওঁ, কাৰণ পঢ়া যেনেকৈ মই ক'লোঁ যে ডেট ইজ ইয়াৰ ফাৰ্ষ্ট প্ৰায়ৰিটি। আমি ভালকৈ পৰীক্ষাত নম্বৰ আনিবই লাগিব চাকৰি এটা পাবলৈ, কেৰিয়াৰ বিল্ড কৰিবলৈ। বাট টুগেডাৰ উইথ ইট আমি যিমান আমি চবৰে লগতে ৰিলেশ্যনশ্বিপ বিল্ড কৰোঁ থ্ৰু দিছ এক্টিভিটিজ, সেইটো আমাৰ ফিউচাৰৰ কাৰণে আমাৰ লগত থাকি যায় এজ মেমৰিজ, এজ এক্সপিৰিয়েঞ্চ, এজ লেচনছ সদায় থাকি যায়। চ' মই আজি বৰ বিশেষ একো আৰু কথা নকওঁ, বহুত দীঘলীয়াও নকৰোঁ। বৰ বিশেষ মোৰ ক'ব পৰা যোগ্যতাও এতিয়ালৈকে মোৰ হোৱা নাই। মোৰ আগত ষ্টেজত বহুত এক্সপিৰিয়েঞ্চ আমাৰ ছাৰ বাইদেউসকল বহি আছে, তো মই ষ্টুডেণ্টছৰ ভাষাতে মই কৈছোঁ আৰু। চ' থেংক ইউ ফৰ ইনভাইটিং মি হিয়াৰ। মই এইখিনিতে মোৰ বক্তৃতা সামৰিছোঁ। ধন্যবাদ। সৰুকৈ এটা গান গাই দিলে ভাল পাওঁ, অলপমান গুণগুণাই দিয়ক। নালাগে নেকি? শব্দময়ী